তিতাবৰত সক্ৰিয় গাড়ী চুৰি চক্ৰ কৌশলেৰে গাড়ী ভাড়ালৈ নি অৰুণাচলত বিক্ৰী কৰে এই চক্ৰটোৱে তিতাবৰৰ মেলামাটিৰ অভিজিত দত্ত নামৰ এজন ব্যক্তিৰ পৰা এখন বাহন মাহিলি 21000 টকাত ভাড়াত বন্দবস্তি কৰি অৰুণাচলত বিক্ৰী কৰি দিয়াৰ তথ্য এতিয়া শেহতীয়াকৈ পোহৰলৈ আহিছে ঋণ লৈ ক্ৰয় কৰা বাহনখন হেৰুৱাই সমস্যাত পৰিছে ব্যক্তিগৰাকী আৰু এই সন্দৰ্ভত ভাড়ালৈ নিয়া যুৱক কেইজনৰ সৈতে যোগাযোগ কৰাত ভাবুকিৰ সন্মুখীন হোৱাৰ অভিযোগ উঠিছে যোৰহাটৰ মাধুৰ্য দাস তিতাবৰৰ পুতুকন হাজৰিকা আৰু গোলাঘাটৰ আনিছ আহমেদ নামৰ তিনিজনৰ বিৰুদ্ধে থানাত এজাহাৰ দিয়াৰ পিছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ অভিজিত দত্তৰ 28 ডিসেম্বৰ তাৰিখে মোৰ ইকো ভ্যানখন যোৰহাটৰ মাধুৰ্য দাস নামৰ ল'ৰাজনে মোৰ ঘৰৰ পৰা ভাড়াত চলাম বুলি আৰু আমাৰ স্থানীয় মেলামাটি পুতুকন হাজৰিকাই মোক চিনাকি কৰি দিছিলে এনেকৈ মাহেকত 21000 টকা দিম বুলি তেওঁলোকে চুক্তি কৰিছিলে কিন্তু আজিলৈ পৰ্যন্ত তেওঁলোকে কোনো মোৰ লগত যোগাযোগ নকৰিলে মই যোগাযোগ কৰিলো আপোনাৰ অশ্লীল ভাষাৰে মোক গালিগালাজ পাৰি পেলাই 3 লাখ টকা দাবী কৰিছিলে সেই সন্দৰ্ভত আমি যোৰহাট থানা আৰক্ষী কাষ চাপিছিলোঁ কিন্তু আজিলৈকে কোনো কাষ চাপি পেলাই উপকৃত নহ'লো দুইটা পাৰ্টি মুখামুখি কৰালত আমাক তেওঁলোকে প্ৰথমতে গাড়ীখন ঘূৰাই দিম বুলিয়ে কৈছিলে কিন্তু ছাৰে হ'বকৈ আমাক 20 দিন 25 দিন আমাক চটুৱাইছিলে তেনেকৈ তাৰপিছত লাষ্টত কৈছিলে যে আপোনালোকৰ গাড়ীখন যদি আমি নাপাওঁ কেছটো ৰেজিষ্টাৰ কৰি দিম কিন্তু আজি পৰ্যন্ত কেছটো কোনো ৰেজিষ্টাৰ কৰিব নোৱাৰিলে থানাত তাৰপিছত আমাৰ এই পুতুকন হাজৰিকা আৰু হাতীয়ে খোৱা বুলি কৈছিলে ল'ৰাজন আনিছ আহমেদৰ ওপৰতো আমি তিতাবৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিলোঁ কিন্তু আৰক্ষীয়ে আজি পৰ্যন্ত কোনো তেওঁলোকক আটক কৰিবলৈ সক্ষম নহ'লে লাষ্টত আমাক তিতাবৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াই ক'লে যে আপোনালোকে যে গাড়ীখন দিছিলে মানুহটো আপোনালোকেহে চিনি পায় আমাৰ ঘৰটো চিনাকি কৰি দিয়ক আমি তেওঁলোকক ধৰি আনি উচিত শাস্তি দিম তেনেকৈ বুলি আমাক কৈছিলে এই সন্দৰ্ভত আমি অসমৰ ডিজিপি মহোদয়ক আহ্বান জনাইছোঁ যে এই কথাটোৰ ওপৰত তেওঁ উচিত তদন্ত ল'বলৈ আমি তেওঁক আহ্বান জনাইছোঁ